নমস্কাৰ আজি আমি আপোনাৰ সন্মুখত আহিছো বহুত এটা ইম্পৰ্টেন্ট কথা লৈ যেটো হল পাৰাকুৱেট পয়জনিং পাৰাকুৱেট এটা পয়জন যোনটো ঘা মাৰা ঔষধ হিচাপে ইউজ কৰা হয় ঘা মাৰা এটা পয়জন হয় যেটো বহুত এটা ডেঞ্জাৰ পয়জন হয় আৰু আজি আমাৰ সন্মুখত আছে এজন পাৰাকুৱেট সাৰ্ভাইভাৰ যোনে পাৰাকুৱেট খাই বাচিছে যেহেতু পয়জন এটো বহুত ডেঞ্জাৰ ধৰি লওক যদি 100টা মানুহে যদি এটো পয়জন যদি খাইছে আমি যদি 100টা পেশেন্ট যদি পাইছো তাৰ ভিতৰত এটা বা দুটা পেশেন্টে এটো পয়জন খাই বাছে বাকি পেশেন্ট আমি বচাব নোৱাৰো একো এন্টিডোট নাই এটো পয়জনৰ তো আজি আমাৰ সন্মুখত আহিবলে ধন্যবাদ জনাইছো আপোনাক আপুনি নিজৰ পৰিচয় দিবনে নমস্কাৰ মোৰ নাম মোহাম্মদ নাজিমউদ্দিন মই পেৰাকুট খাইছিলো খোৱাৰ পিছত মই মেডিকেলতে আহি পেলাই মোক জনা মেডিকেলত আহিলো আহাৰ পিছতে মই পাছিলো বসুৱা মালিকটো ভগৱান কিন্তু হয় নিশ্চয় আপোনালোকে আছিল থাকাৰ পিছত মই বাছিলো আৰু খোৱাৰ লগে লগে মই ঘৰৰ পৰা মোক 3 মিনিটত মেডিকেলত আনিছে আনাৰ পিছত লগে লগে ট্ৰিটমেন্ট হৈছে আচ্ছা 3 মিনিটত আপুনি মেডিকেল আহি পাইছে আচ্ছা এটো পয়জন আপুনি যে পাৰাকুৱেটটো আপুনি যে খাইছিলে তো আপুনি আগতে গম পাইছিলে নে যে এটো পয়জনটো বহুত ডেঞ্জাৰ পয়জন নে আপুনি খোৱা পিছতে গম পালে যে এটো পয়জন বহুত ডেঞ্জাৰ পয়জন না মই আগত নাজানো যে ইমান ডেঞ্জাৰ বুলি মই খোৱাৰ পিছতে গম পাইছো যে এটো বহুত খোৱা পিছতে আপুনি খোৱাৰ পিছতে মই গম পাওঁ যে এটো এনেকুৱা আচ্ছা খোৱা পিছত আপোনাৰ টেষ্টটো কেনেকুৱা লাগিছিলে বা স্মেল কেনেকুৱা আছিলে ভাল বেয়া বহুত বেয়া স্মেল আছিলে স্মেলটো মানে বহুত বেয়া স্মেল আছিলে স্মেলটো বহুত বেয়া আৰু আপোনাৰ মানে খোৱাৰ পিছত যেনেকা পানীটো আমি খাওঁ খোৱাৰ পিছত যেনেকা সোৱাদ লাগে সেইটো কেনেকা সোৱাদ নাই মানে আঠা সিস্টেম মানে বস্তুটো খোৱাৰ পিছত আচ্ছা খোৱাৰ পিছত এটা আমি সোৱাদ নাই বহুত সেন্টটো বহুত লেতেৰা সেন্ট হয় সেন্টটো বহুত লেতেৰা আছিলে বহুত লেতেৰা হয় আচ্ছা তো হেতু পয়জনটো আপুনি ক'ত পাইছিলে দোকানৰ পৰা লৈছিলে নে ঘৰতে আছিলে ঘৰত আনি থোৱা আছিলে নাই দোকানৰ পৰা লৈছিলো যোনটো দোকানৰ পৰা বহুত আৰামত পাইছে নে আপুনি কিবা এনেকুৱা ডকুমেন্ট দেখাব লগা হৈছে যে আপুনি খেতিয়ক হয় বা এনেকুৱা হয় নে বহুত আৰামত পাই গৈছে আৰু যিকোনো মানুহ এটো পয়জন কিনিব পাৰে এনেকুৱা অৱস্থাত পাইছে নে আপুনি কিবা স্পেশাল ডকুমেন্ট দেখাই পাইছে এটো পয়জন নাই মই একো ডকুমেন্টস লোৱা নাই মোৰ পৰা দিয়া নাই মই প্লে খালি গৈ কৈছো এটা ঘা মৰা ঔষধ দিও লগে লগে মোক দিছে মানে একো ডকুমেন্টস বিচাৰা নাই আচ্ছা একো বিচাৰা নাই আৰু মই যোৱাৰ লগে লগে দিছে মোক কোৱাৰ লগে লগে দিছে সেইটো মানে মই লৈ পেলাই ঘৰত লৈছো আচ্ছা আপুনি কি কাৰণত পয়জন খাইছিলে হেতু বাৰু আমি ইয়াতে ডিসকাস নকৰো হেতু বেলেগ এটা টপিক হয় হেতু পিছত আমি ডিসকাস কৰিম ঠিক আছে এতিয়া খোৱা পিছত আপুনি কিমান সময় পিছত আপুনি মেডিকেল আহি পাইছে আৰু কোনটো মেডিকেলত আপুনি গৈছিলে চিকিৎসা লবলে মোক ঘৰৰ পৰা মই খোৱাৰ পিছত লগে লগে যেটা নেকি ব্লাড ওলাইছে মোৰ খোৱাৰ পিছত এইখিনি মোৰ সেন্সলেস আছে ব্লাড ওলাইছে দাদাই গাড়ী আচ্ছা খোৱা পিছত আপোনাৰ ব্লাড ভমিটিং হৈছে বমি হৈছে ব্লাড ওলাইছে ভিতৰৰ পৰা পিছত দাদা মোক ফটকে গাড়ীত উঠাই পেলাই মানে 3 মিনিটত পঞ্চায়তলৈ পিছত মোক ক'লে আৰু যে এনেকুৱা বহুত স্পিডত আহি পেলাই আমাৰ এই টিএমসি মেডিকেলত আপুনি আহি পাইছে কিমান সময় লাগিছে ঘৰৰ পৰা আহোতে খোৱা পিছত আপুনি কিমান সময় আপোনাৰ যদি এক্স্যাক্টলি মনত আছে খোৱা পিছত আপুনি কিমান দেৰি পিছত মেডিকেল আহি পালে নাই খোৱাৰ পিছত যেতিয়া ব্লাড ওলাইছে মোৰ তেতিয়া মোৰ মনত নাই খালি ব্লাড ওলাটো মনত আছে পিছত আচ্ছা ঘৰৰ মানুহ আপোনাক কিবা এটা কৈছে যে ইমান সময় পিছত মই মেডিকেল আপোনাক লৈ আনিব পাৰিছিলে এটো কিমান সময় আছিল এইটো আপোনাৰ 3 মিনিট আপোনাৰ ঘৰ মেডিকেলৰ ওচৰতে কাৰণে আপুনি 3 মিনিটত আহি পাইছে 3 মিনিট আচ্ছা তো ইয়াতে মই এটা কথা ক'ব বিচাৰো যে পাৰাকুৱেট পয়জন খোৱা পিছত যিমান জলদি মানুহ মেডিকেল আহি পায় ইমান বাচা চান্সটো বেছি থাকে কিন্তু হেতু বুলি হেতু নহয় যে এটো পয়জন খোৱা পিছত মানুহ বাছে আমি 100টা পেশেন্ট যদি চিকিৎসা কৰো তাৰ ভিতৰত এটা বা দুটাহে বাছে কেতিয়াবা হেতু আমি বচাব নোৱাৰো যেহেতু এটো পয়জনৰ একো এন্টিডোট নাই হেতু পয়জন এটা বহুত ডেঞ্জাৰ পয়জন হয় আপুনি চাব পাৰে এটো পাৰাকুৱেট ইমেজ ইয়াতে আপুনি দেখা পাব পাৰে এটো হল এটা পাৰাকুৱেট ঘা মৰা ঔষধ যেটো বহুত বিষাক্ত বহুত ডেঞ্জাৰ পয়জন এটা যেটো খাই মানুহে বাচা চান্স ইম্পসিবল থাকে ৰেয়াৰলি এটা দুটা মানুহে আমি বচাব পাৰো যেহেতু একো এন্টিডোট নাই হেতু পাৰাকুৱেট পয়জনৰ তো আপুনি হস্পিটাল আহি পালে হস্পিটাল আহা পিছত আপোনাৰ কেনেকুৱা ধৰণৰ কি ট্ৰিটমেন্ট হৈছিলে বা আপুনি কি সিম্পটমস আপুনি ফিল কৰিছিলে খোৱা পিছত কি প্ৰবলেম পাইছিলে আপুনি
মই খোৱাৰ পিছততো মই যেতিয়া আহিছোঁ ইমাৰ্জেঞ্চিত আনিছে ইমাৰ্জেঞ্চিত আনাৰ পিছত মোক লগে লগে আপোনালোকে আছিলে চাওঁতে আহি পেলাই চেলাইন বেজি দিছে দিয়াৰ পিছত মইতো বেহুচ হৈ আছোঁ উঠি যাব বিচাৰোঁ বোলে তেনেকুৱা ধৰণৰ হৈছে মোৰ মানে পিছত বান্ধিও থৈ দিছে তাৰপিছত এদিন পিছত মোৰ হুচ আহিছে হুচ অহাৰ পিছত আপোনাৰ আচ্ছা আপোনাৰ পেট চাফা কৰা হৈছিলে নে নাকত পাইপ দি পেট চাফা কৰা কৰিছে আচ্ছা পেট চাফা কৰা পেট হৈছিলে চাফা কৰিছে নাকত পাইপ দিছে আচ্ছা আৰু পানীও মাৰিছে পেটত পূৰা চাফা কৰি পেলাই পূৰা ওলাই দিছে ওলাই দিয়াৰ পিছত মোৰ যেতিয়া মই হুচ আহিছে হুচ অহাৰ পিছত মই মানে চকুৰে দেখা নাপাওঁ চকুৰে দেখা নাপাওঁ তাৰপিছত তাত ট্ৰিটমেণ্ট কৰি পেলাই আকৌ যেতিয়া চকুৰে দেখা পাইছোঁ দেখা পোৱাৰ পিছত মই একো মানে চব পাহৰি যাওঁ মানে ক'ব নোৱাৰোঁ মই ক'ত আছোঁ কি কথা তাৰপিছত এনেকুৱা যাওঁতে মোৰ এসপ্তাহ লাগিছে চব ঠিক হওঁতে এসপ্তাহ লাগিছে মই চকুৰে দেখা পাওঁ বা স্মৃতি শক্তিটো মোৰ ঘূৰি আহিছে পিছত মই কথা ক'ব নোৱাৰোঁ জিভাটো পূৰা ইনফেকশ্যন হৈ গৈছিলে মোৰ জিভাত কি হৈছিলে আপোনাৰ ঘাঁ হৈছিলে বা এনেকুৱা কি হৈছিলে বিষ হৈ আছিলে বিষ নহয় মানে মোৰ জিভা আৰু উঠ যোনটো আছিলে পয়জনটো লাগিছে পূৰা ঘাঁ হৈ গৈছিলে সেইটো সময়ত আপুনি পানী খাব পাৰিছিলে নে নাই একো পানীও খাব পৰা নাই মানে নিজে একো গিলিব পৰা নাই মোৰ গিলিলে আপোনাৰ বিষ হৈছিলে নহয় পূৰা একদম কামুৰি পেলাই ধৰে পানী লাগিলেও বা যিকোনো লাগিলেও কামুৰি ধৰে মোক নাকফালে পাইপ দিছে পাইপ দি পেলাই খুৱাইছে অলপ অলপ পানী দিছে আৰু যিমান চেলাইন বেজি চব হাততো দিছে মানে মই জানামতে ছাৰ এইবিলাক বস্তু এই প্ৰয়োজনটো কোনো যাতে এইটো বেণ্ড হ'ব লাগে আমাৰ অসমৰ পৰা বা ভাৰতবৰ্ষৰ পৰা এই ঔষধটো পেৰাকুইটটো বেণ্ড হ'ব লাগে বেণ্ড হোৱাৰ কাৰণে আপোনাৰ যাতে কোনো নলয় আৰু কোনো দোকানী যাতে ইমান আৰামত এই পয়জনটো বিক্ৰী কৰিব নোৱাৰা কৰি দিব লাগে পলিচি বনাব লাগে যাতে এই পয়জনটো ইমান আৰামত মানুহে কিনিব নোৱাৰে ঠিক আছে বহুত এনেকুৱা দেশ আছে যোনে এই পয়জনটো বেন কৰিছে ইউৰোপিয়ান ইউনিয়নৰ মোষ্ট অফ দ্য কাণ্ট্ৰিজ এই পয়জনটো বেন কৰি দিছে জাৰ্মানী ইটালী ফ্ৰান্স স্পেইন ইভেন আমাৰ ইণ্ডিয়াত কিছুমান ষ্টেট যেনেকৈ উৰিষ্যা পয়জনটো বেন কৰিছে কেৰেলাও ট্ৰাই কৰি আছে এইটো পয়জনটো বেন কৰা যিহেতু এইটো বহুত এটা ডেঞ্জাৰ পয়জন হয় অলমোষ্ট একেবাৰে ক'ব গ'লে এণ্টিডট নায়ে এইটো পয়জনৰ আৰু ছাৰ্ভাইভাৰ আমাৰ ইয়াতে আছে তেওঁ কৈ আছে যে এই পয়জনটো বেন হ'ব লাগে এইটো বহুত এটা ডেঞ্জাৰ পয়জন চ' আমি ৰিকুৱেষ্ট কৰিছোঁ আমাৰ অসম চৰকাৰৰ যিহেতু এইটো পয়জন ইমান ডেঞ্জাৰ এইটো বেন কৰিব লাগে ঠিক আছে আৰু আপোনাৰ এইটো পয়জনৰ কি ইফেক্ট আপুনি গম পালে আমাৰ ইয়াতে মেডিকেলত এডমিট হয় যে আপোনাৰ কোনটো অংগ এইটো পয়জনে ডেমেজ কৰিব পাৰে মোক এতিয়া বৰ্তমান ডেমেজটো মোৰ এতিয়া জিভাটো একো নাই জিভাটো যোনটো চেঞ্চলেছ মই নাপাওঁ গৰম বস্তুটো মই অনুভৱ কৰিব নোৱাৰোঁ আৰু জ্বলা বস্তুটো মই একো টেষ্টেই নাপাওঁ একো মানে জিভাটো খালি কথাহে ক'ব পাৰোঁ বা চব কৰিব পাৰোঁ কিন্তু টেষ্ট ওলোৱা বস্তুটো মই আপুনি মিঠা টেঙা বস্তু আপুনি গম পায় নে নাই এইবিলাক টেষ্ট নাপাওঁ মিঠা টেঙা এতিয়ালৈকে আপুনি গম নাপায় আজি কিমান দিন হৈ গ'ল আপোনাৰ এইটো ইনচিডেণ্ট হোৱাটো আজি প্ৰায় 3 বছৰ হৈ গ'ল 3 বছৰ হৈ গ'ল কিন্তু এতিয়ালৈকে আপোনাৰ টেষ্টৰ চেঞ্জটো অহা নাই স্মেলৰ চেঞ্জটো আছেনে আপোনাৰ অলপ আছে কিন্তু টেষ্টৰ চেঞ্জটো একেবাৰে ঠিক হোৱা নাই ঠিক আছে আৰু বেলেগ কিবা অংগ যেনেকৈ কিডনী লিভাৰ লাংছ ডেমেজ হোৱা কথা আপুনি শুনিছিলে নে ডক্টৰৰ পৰা কৈছিল পোৱাৰ পিছত এই গোটেই টেষ্ট কৰিছে মেডিকেলত গোটেই টেষ্ট কৰিছোঁ এইকেইটা ঠিকেই আছে এতিয়া আপোনাৰ ঠিকে আছে ঠিক আছে তো কিন্তু এইটো পয়জন ইমান ডেঞ্জাৰ হয় এইটো আমাৰ লাং ফাইব্ৰ'চিছ কৰি দিয়ে লাংটো পূৰা ডেমেজ কৰি দিয়ে আপোনাৰ ভাগ্য ভাল আপোনাৰ সেইবিলাক প্ৰব্লেম হোৱা নাই কিন্তু মই যিহেতু কৈছোঁ আমি 100টা পেচেণ্ট যদি আমি চাইছোঁ তাৰ ভিতৰত বাকী 98-99টা পেচেণ্ট মানে এই পয়জন খাই আমি বচাব পৰা নাই এহঁতৰ কি হৈছিলে এহঁতৰ লাং ডেমেজ হৈ গৈছিলে লাংটো পূৰা ফাইব্ৰছ হৈ গৈছিলে উশাহ ল'ব পৰা নাছিলে উইথিন 3-4 দিন ভিতৰতে এইখিনি প্ৰব্লেম হৈ যায় আৰু মেক্সিমাম 4-5 দিনত গোটেই অৰ্গেনবিলাক ডেমেজ হৈ যায় লাংছ ডেমেজ হৈ যায় কিডনী ডেমেজ হৈ যায় কিডনী পূৰা ক্ৰিয়েটিনিন বাঢ়ি যায় আমি পেচেণ্টৰ ডায়েলিচিছ কৰোৱা পিছতো এইবিলাক বস্তু আমি ভাল কৰিব নোৱাৰোঁ গোটেই অৰ্গেনছবোৰ লিভাৰ কিডনী লাংছ ডেমেজ কৰি দিয়ে এইটো পয়জন আৰু এইটো বহুত এটা বিষাক্ত পয়জন হয় এইটো অবভিয়াছলি আমাৰ কাণ্ট্ৰিৰ পৰাই বেন হ'ব লাগে কাণ্ট্ৰিৰ পৰা নহয় এইটো ৱৰ্ল্ড ৱাইডে বেন হ'ব লাগে কিন্তু ষ্টাৰ্ট কৰিব লাগিব আমি আমাৰ ষ্টেটৰ পৰা এইটো পয়জনটো বেন কৰাব লাগিব
ইনচিডেণ্ট বহুত আছে এনেকুৱা নহয় যে এইটো পয়জন যিহেতু ইমান ইজিলি পাই যায় যিকোনো মানুহ কিনিব পাৰে আৰামত দোকানী মানুহ বা এনেকুৱা এগ্ৰিকালচাৰ দোকানৰ মানুহ একো ডকুমেণ্ট নিবিচাৰাকে খেতিয়ক হয় নে কি হয় পয়জন দৰকাৰ আছে নে নাই সেইবিলাক গম নোপোৱাকে পয়জনটো বিক্ৰী কৰি দিয়ে পয়জনটো দাম আপুনি ক'ব পাৰিব নেকি যে আপোনাৰ কিমান দামত এইটো পয়জনটো আপুনি কিনিছিলে এইটো মই 100 টকাত কিনিছিলোঁ 100 টকা এটা মানুহৰ এটা লাইফ ল'ব পাৰে জাষ্ট 100 টকাৰ বস্তু এটা ধৰি লওক আমি ৰিভলভাৰৰ কথা পাতো ৰিভলভাৰ কিনিলে আমি লাইসেন্স ল'ব লাগে হয়নে বা কিবা বস্তু এনেকুৱা ডেঞ্জাৰ বস্তু কিনিলে আমি লাইসেন্স ল'ব লাগে ইনফেক্ট গাড়ী আপুনি চলাই আছে আপোনাৰ এটা ড্ৰাইভিং লাইসেন্স থাকিব লাগে নহলে আপুনি বেলেগক মানুহক মাৰিব পাৰে সেইকাৰণে গভৰ্ণমেণ্টে লাইসেন্স উলিয়াইছে কিন্তু জাষ্ট এটা 100 টকাৰ পয়জন মানুহৰ মৃত্যুৰ কাৰণ হ'ব পাৰে তো হেতু বিষয়ত আপুনি কি ক'ব বিচাৰিছে নাই হেতু মানে মই যোনটো আপুনি কৈছে যে এইটো লাইসেন্স লাগে মই ভাবো এইটো ভাৰত চৰকাৰে মানে ভাৰতৰ পৰা এইটো পুৰা বেন কৰিব লাগে পুৰা বেন কৰি দিব লাগে এই পয়জনটো আনকি প্ৰথমতে আমাৰ ষ্টেটত বেন কৰিব লাগে ষ্টেটত বেন আমাৰ এইটো ষ্টেট যোনটো অসম চৰকাৰে এইটো প্ৰথমত বেন কৰিব লাগে আমাৰ অসমৰ পৰা এইটো বেন কৰিব লাগে বেন কৰাৰ পিছত আপোনাৰ ভাৰতৰ পৰা মানে এই বস্তুটো নাইকিয়া কৰি দিব লাগে এই বস্তুটো বহুত মানে ডেঞ্জাৰ হয় যেটা মই বাচিছো মানে মেডিকেলত আহি পেলাই মানে মোক ডক্টৰবিলাকে বহুতে বচাইছে মোক মানে মই নিজে ক'ব পৰা নাই মই কেনেকুৱা বাচিছো বা আপোনালোকে যে বচাইছে মোক সেইটো মানে মোৰ বহুত সৌভাগ্য আৰু এতিয়া ধৰক মোৰ চকুৰ আগতো আৰু 4-5 জন আছিল যেতিয়া মই এডমিট হৈছোহি পিছত মোৰ যেতিয়া হুছ আহিছে সেন্সলেছ আহিছে আহাৰ পিছত মোৰ একেলগে এই ৰুমত থকা 5 জন মানুহ ঢুকাইছে সেম পয়জন খাই পেলাই ঢুকাইছে মানে ডেড হৈছে মানে তেওঁ ক'ব বিচাৰিছে এইটো পয়জন খোৱা মানুহ বহুত কমন আছে আমি কেसेছ পাই থাকোঁ একজেক্ট নাম্বাৰ মই ৰিভিল কৰিব নোৱাৰোঁ ইয়াতে কিন্তু অলমোষ্ট ধৰি লওক পাৰ ইয়াৰ এৰাউণ্ড 20 to 30 কেছেছ আমি পাওঁ যাৰ ভিতৰত কেতিয়াবা এটাও নাবাচে এইটো পয়জন খাই সঁচাকৈ এটাও পেচেণ্ট নাবাচে কেতিয়াবা এইটো পয়জন খোৱাৰ পিছত ইমানে এইটো ডেঞ্জাৰ আৰু ইমানে বিষাক্ত পয়জন এইটো তো অবভিয়াছলি এইটো পয়জনটো আমি বেন হ'ব লাগে এইটো ইনিচিয়েটিভ আমি লৈছোঁ আমাৰ তাত তেওঁ পাৰাকুৱেট পয়জনিঙৰ ছাৰ্ভাইভাৰ আজি আপুনি সময় দিলে আমাৰ ইয়াতে আপোনাক মই ধন্যবাদ জনাইছোঁ আৰু এইটো ইণ্টাৰভিউ বা আপুনি কওক এইটো বাৰ্তালাপৰ আমি এটা ৰিজন উলিয়াইছোঁ যাতে এইটো পয়জনটো অসমৰ পৰা বা গোটেই ইণ্ডিয়াৰ পৰা এইটো পয়জনটো বেন হ'ব পাৰে ইমান কম দামৰ পয়জন ইমান ইজিলি পোৱা পয়জন ইমান ডেঞ্জাৰ হ'ব পৰা পয়জন হয় এইটো পয়জনটো অবভিয়াছলি বেন হ'ব লাগে ধন্যবাদ আপোনাক